সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 24 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, দিনৰ 4:07 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, অহোৰাত্ৰ চলি থাকিব। আজি যোগ হৈছে বৰিয়ান যোগ, দিনৰ 3:06 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:36 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:24 পৰা 12:58। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:12 পৰা 10:54। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰায় প্ৰতিটো দিশত আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আজি নতুনকৈ দিনটোত কিছু ৰোমান্টিক যেনো আপুনি নিজকে অনুভৱ কৰিব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও লাভৰ যোগ দেখা পোৱা গৈছে। কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত আজি ধন থাকিব, গতিকে অভাৱ সিমান নাথাকে। আজি আনৰ পৰা মৰম চেনেহো আপুনি লাভ কৰিব। য'তেই নাযাওক কিয় সকলো ব্যক্তিয়ে আজি আপোনাক দিনটোত মৰম চেনেহ কৰিব। অকণমান খৰচত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। মাজে সময়ে হয়তো কৰিব নলগীয়া ঠাইতো এওঁলোকে খৰচ কৰি দিয়া দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। আজি কোনোবা বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আপোনাৰ পুনৰ যোগাযোগ হ'ব। জীৱন সংগীয়ে আপোনাক মাজে সময়ে উপদেশ দি থকা দেখা যাব, গতিকে প্ৰিয়জনৰ পৰা আজি মাজে সময়ে আপুনি উপদেশ পাই থাকিব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম সময়তকৈ অকণমান পলমকৈহে কৰা পৰিলক্ষিত হ'ব। গতিকে সময়তকৈ আজি কাম বনবোৰ অকণমান হ'লেও পিছ পৰি যোৱা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰে এওঁলোকে বৰ বিশেষ চিন্তা নকৰি নিজৰ মাজতে এওঁলোকক ব্যস্ত থকাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে আজি দিনটোত শুভ সংখ্যা থাকিব আপোনাৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত পৰিৱৰ্তন আহিব ধৰিব। গতিকে আপোনাৰ স্বাস্থ্য পাতিও নিজকে কিছু সবল যেন অনুভৱ আপুনি নিজেই কৰিব। লগতে অন্য ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষিত
কৰিব পাৰিব। সৌন্দৰ্যৰ বাবেই হওক, কথা বতৰাৰ বাবেই হওক, আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰাৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত বৃদ্ধি পাব। আজি আপোনাৰ কিবা ব্যক্তিগত সা সামগ্ৰী হয়তো হেৰাব পাৰে, গতিকে নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত আপুনি নিজেই গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰত কোনোবা মহিলা সদস্যৰ হয়তো অকণমান স্বাস্থ্যত আজি দুৰ্বলতা আহিব পাৰে। আজি বহুদিনৰ পুৰণা কথাবোৰো মনত পৰিব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত কম দিনত আপুনি সফল হ'ব পাৰিব। গতিকে আজিও অকণমান চেষ্টা কষ্ট কৰাৰ প্ৰয়োজন আছে, তেতিয়াহে আপুনি সফলতা লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ সদুপয়োগ কৰা দেখা যাব। অকণমান সময়ো এওঁলোকে অবাবত ব্যয় নকৰে, কিবা নহয় কিবা কামত ব্যস্ত থকাই দেখা যাব। জীৱনসংগীৰ বাবেও আজি আপুনি নিজকে সুখী যেন অনুভৱ কৰিব পাৰিব। সম্পৰ্কত আজি পুনৰ মধুৰতা আহিব। ঘৰৰ কামৰ বোজা অকণমান বাঢ়িব। দিনটোৰ শেষৰ ভাগত আপুনি ঘৰৰ কাম বনৰ দায়িত্ব ল'বলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব। আপুনি আজি সকলো কাম প্ৰায় খৰতকীয়াকৈ কৰিবলগীয়া হৈ পৰিব। আজি পিতৃ মাতৃৰ সহায়ত নতুবা উপদেশত আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ আৰ্থিকভাৱেও আজি আপোনাক সহায় সহযোগিতা হয়তো কৰিব পাৰে। লগতে সকলোৰে সৈতে হাঁহি ধেমালিৰে কথা বতৰা কোৱা ব্যক্তিত্ব এওঁলোকৰ বিকশিত হ'ব, যিটো কাৰণত আজি সামাজিক ক্ষেত্ৰতো সকলোৰে সৈতে মিত্ৰতা বাঢ়িব। লোকপ্ৰিয়তা আজি সকলো ক্ষেত্ৰত আপোনাৰ বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি সঁচা প্ৰেম আপুনি নিশ্চয় লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ কৰ্মক্ষেত্ৰত আজি সহায় সহযোগিতাও আপোনাক কৰিব। লগতে কৰ্মক্ষেত্ৰত যদিও দায়িত্ব আপোনাৰ থাকিব, তথাপি এওঁলোকে ভাল প্ৰদৰ্শন কৰ্মক্ষেত্ৰতো দেখুৱাব পাৰিব। দায়িত্বৰ পৰিমাণ অকণমান কৰ্মত আজি বৃদ্ধি পাব। আজি যিটো ভাল পায় সেই কাৰ্য কৰিবলৈ খুবেই মন যাব, অৰ্থাৎ নিজৰ ইচ্ছাবোৰ এওঁলোকে পূৰণ কৰা আজি পৰিলক্ষিত হ'ব। বিবাহিতসকলৰ বাবেও আজি সম্পৰ্কত পুনৰ মধুৰতা আহিব। বৈবাহিক বুজাবুজিবোৰো আজি বাঢ়িব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত আজি জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্যত পৰিৱৰ্তন আহিব। গতিকে স্বাস্থ্য পাতি সৌন্দৰ্য আজি কিছু নতুনত্ব অহাৰ পূৰ্ণ সম্ভাৱনা আছে। হঠাৎ খৰচৰ মাত্ৰা অকণমান বাঢ়িব, কাৰণ কোনোবা ক্ষেত্ৰত আপুনি খৰচ নকৰিম বুলি যদিও ভাবি আছে, আকস্মিকভাৱে খৰচ কৰিবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে আজি পুৰণা বন্ধু বান্ধৱৰ সৈতে পুনৰ যোগাযোগ হ'ব। বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত কিবা কথা হয়তো আপুনি পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰাখিব। আজি প্ৰিয়জনে যি কথা কয় সেই কথা আপুনি মানি চলিবলগীয়াও হৈ পৰিব। লগতে কথাবোৰ অকণমান বহলাই এওঁলোকে কোৱা দেখা যাব। যিকোনো কথা প্ৰয়োজনতকৈ অকণমান হ'লে এওঁলোকে বেছিকৈ কোৱা দেখা যাব। আজি ইচ্ছা শক্তি এওঁলোকৰ প্ৰবল বাঢ়িব। গতিকে যিকোনো কামত, যিকোনো ক্ষেত্ৰত এওঁলোকৰ ইচ্ছা শক্তি আৰু মনোবল আজি বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। দিনটোৰ শেষৰ সময়খিনি খুব ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰি থৈ দিছে, বতৰৰ বাবেই হওক নতুবা কিবা কাৰণবশতঃ অকণমান সাল সলনি কৰিবলগীয়া হৈ পৰিব। বাকী কিন্তু অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব
সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি ক'ৰবাত ধন সঞ্চয় কৰি আহিছিল, আজি সেই সঞ্চয় কৰা ধন কিছু কামত লাগিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আজি আপোনাক মাজে সময়ে উপদেশ দি থকা দেখা যাব। অৱশ্যে পৰিয়ালৰ কথা শুনিলে আপোনাৰ দিনটোত লাভান্বিত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় সেই কথা আপুনি মানি চলিব লাগিব, নহ'লে হয়তো প্ৰিয়জনে খং অভিমান হয়তো আজি কৰিব পাৰে। লগতে নতুন নতুন ক্ষেত্ৰত যিমান আপুনি জড়িত থাকিব সিমানেই আপোনাৰ দিনটোত লাভৰ যোগ দেখা পোৱা গৈছে। পুৰণা কামতকৈ পুৰণা কাৰ্যতকৈ আপুনি নতুন কাৰ্যত জড়িত থাকিলে নিশ্চয় আপোনাৰ দিনটো আজি লাভদায়ক হ'ব। আজৰি সময়ত বাহিৰা কিতাপ পঢ়িবলৈ খুবেই মন যাব। নিজৰ পাঠ্যপুথি একাষৰীয়া কৰি এওঁলোকে বাহিৰা কিতাপ অধ্যয়ন কৰাও দেখা পোৱা যাব। আজি অকণমান মাজে সময়ে একাগ্ৰতা ভংগ হ'ব পাৰে, কাৰণ হয়তো মন আজি খুবেই চঞ্চল আপোনাৰ হৈ থাকিব। ঘৰত কোনোবা অতিথি আলহীৰ আগমনে আজি আপোনাৰ কাৰ্যবোৰতো অকণমান সাল সলনি কৰিবলগীয়া হৈ পৰিব। জীৱনসংগীৰ অকণমান স্বাস্থ্যত আজি কিছু দুৰ্বলতা নতুবা পৰিৱৰ্তন আহিব পাৰে, গতিকে প্ৰিয়জনৰ নামত স্বাস্থ্যত অকণমান আপুনি গুৰুত্ব ৰাখিবলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত আহিবলগীয়া হৈ পৰিব। লগতে দিনটো ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমেই হওক অন্য ক্ষেত্ৰতেই হওক, আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি আৰ্থিকভাৱে লাভ আপোনাৰ ৰাতিপুৱাৰ ভাগতে ক'ৰবাত হ'ব, গতিকে পুৱাৰ ভাগতে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বেয়া অভ্যাস ত্যাগ কৰাৰ বাবে দিনটো অতি উত্তম দিন। যদি আপুনি ভাবি আছে ত্যাগ কৰিব পাৰে। যাত্ৰাৰো সম্ভাৱনা আছে, আজি সৰু সুৰা হ'লেও আপোনাৰ যাত্ৰা হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে কৰিবলগীয়া কাম একাষৰীয়া কৰি আজি কৰিব নলগীয়া কামতো মাজে সময়ে ব্যস্ত থকা পৰিলক্ষিত হ'ব। কিন্তু অতি সহজতে আপোনাৰ কাম বনবোৰ আজি হৈ উঠিব, কাৰণ বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই। কম কষ্টৰ মূৰতে আজি আপোনাৰ কাম বনবোৰ হ'ব ধৰিব। জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে, কাৰণ প্ৰিয়জনে আজি মাজে সময়ে আপোনাৰ খৰচো হয়তো বঢ়াব পাৰে। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাৰ নামত আজি হয়তো অমনোযোগিতা বাঢ়িব পাৰে, গতিকে যিমান পাৰে পঢ়াত মনোযোগ বৃদ্ধি কৰাৰ আপুনি যিমানেই চেষ্টা কৰিব সিমানেই দিনটো আপোনাৰ বাবে ভাল হ'ব। বাকী প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত লাভৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে, গতিকে আপুনি যিমান ব্যৱসায়ৰ সৈতে জড়িত থাকিব সিমানেই দিনটোত আপোনাৰ লাভ হ'ব। আজি কিন্তু অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে স্বাস্থ্যত দুৰ্বলতা অনুভৱ হয়তো কৰিব পাৰে। আজি কিন্তু প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত আপুনি সহায় সহযোগিতা আনৰ পৰা লাভ কৰিব। বিশেষকৈ বন্ধুৰ পৰা যদি আপুনি সহায় সহযোগিতা বিচাৰে সময়ত আপুনি নিশ্চয় লাভ কৰিব। ঘৰত সকলোৱে আপোনাক গুৰুত্ব দিব, গতিকে ঘৰতো আপুনি প্ৰাধান্যতা আজি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত সিমান শুভ নহয়, কাৰণ প্ৰেমত হয়তো অনিশ্চয়তা আজি আহিব পাৰে। আজি আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও বাঢ়িব। বিশেষকৈ কৰ্মত আপুনি
প্ৰতিষ্ঠিত হ'ব পাৰিব। দিনটো খুব হাঁহি ধেমালি ফূৰ্তি কৰি পাৰ কৰাও দেখা যাব। লগতে ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ক'ৰবাত ওলাই যাবলৈ আজি ইচ্ছা হয়তো যাব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি প্ৰিয়জনে হয়তো ঘৰত কিবা কথা সৰু সুৰা কথাক লৈ মতভেদ কৰিব বিচাৰিব পাৰে। গতিকে আপুনি সুযোগ সুবিধা সিমান নিদিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰো আজি কিছু যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত পুনৰ সবলতা আহিব। বিগত দিনত হয়তো অকণমান স্বাস্থ্য সিমান ঠিক নাছিল, আজি কিন্তু আপোনাৰ সবল হ'ব ধৰিব। ধন আগমনৰো নতুন নতুন পথবোৰ মুকলি হ'ব। গতিকে নতুন পথেৰে ধন আগমনে আপোনাৰ বহু ক্ষেত্ৰত চলি থকা আৰ্থিক সমস্যাবোৰো দূৰ কৰিব। আজি নিজৰ ক্ষমতাৰে আনক সোনকালে প্ৰভাৱিত কৰিব পাৰিব। গতিকে আপোনাৰ কাম হওক, আপোনাৰ কথা বতৰাই হওক, আজি আনক সোনকালে প্ৰভাৱিত কৰা দেখা পোৱা যাব। আজি কথাবোৰ সোনকালে হয়তো আপুনি পাহৰিব পাৰে। গতিকে যিমান পাৰে কথাবোৰ মনত ৰখাৰ চেষ্টা কৰক। এই ৰাশিৰ ব্যক্তিসকল আজি প্ৰেমত কিছু মতলীয়া হৈ পৰাও দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনা একাষৰীয়া কৰি হ'লেও প্ৰেমৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া আজি পৰিলক্ষিত হ'ব। লগতে এবাৰ কৰা কাম আজি আপুনি পুনৰ দুবাৰ তিনিবাৰ চেষ্টা হয়তো কৰিব লাগিব। অকণমান ভাগৰো কিছু অনুভৱ হ'ব। বিশেষকৈ ঘৰৰ কিবা কাম কৰিলেও মাজে সময়ে ভাগৰ অনুভৱ হ'ব পাৰে। ৰাজহুৱা কাম কৰিলেও কিছু ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে কিছু জিৰণি ল'বলৈ মন যাব। বৈবাহিক ক্ষেত্ৰত আজি বিবাহিতসকলে কিন্তু কিবা আকস্মিক শুভ সংকেত আজি লাভ কৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি প্ৰায় প্ৰতিটো কাম খুব সোনকালে কৰি সমাধান কৰা দেখা যাব। আজি যিকোনো কাম এওঁলোকে লৰালৰিকৈ কৰা দেখা যাব আৰু আপোনাৰ চিন্তাধাৰাবোৰো সলনি হ'ব। অইন দিনত যিটো চিন্তা কৰি আছিল আজি সেই চিন্তাবোৰেই কিছু সলনি হৈ পৰা দেখা যাব। আনে নভবা কথাবোৰো এওঁলোকে আজি চিন্তা কৰা দেখা যাব। আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত পৰিৱৰ্তনবোৰ আজি আহিব ধৰিব, কিন্তু খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আপুনি খৰচ নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত হয়তো হঠাৎ খৰচ আজি হ'ব পাৰে। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা আজি আকস্মিক কিবা ভাল খবৰ আপুনি লাভ কৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ হৈও হয়তো আপুনি কিবা ভাল খবৰ আজি লাভ কৰিব পাৰে। আজি আনে কি কয় কি নকয় এওঁলোকে প্ৰেমৰ ক্ষেত্ৰত একেবাৰে চিন্তা নকৰে। প্ৰেমৰ ক্ষেত্ৰত নিজৰ মতেহে চলা দেখা যাব আৰু পজিটিভ কামত তেওঁলোকক অংশগ্ৰহণ কৰা দেখা যাব। নতুন নতুন চিন্তাধাৰাবোৰো আপোনাৰ মনত আজি খুবেই আহিব ধৰিব। লগতে ওচৰ পাজৰৰ ব্যক্তিৰ সৈতে মতভেদ হোৱাৰ অকণমান সম্ভাৱনা আছে। গতিকে পাৰিলে ওচৰ পাজৰৰ ব্যক্তিৰ সৈতে আপুনি কথা বতৰা কওঁতেও কিছু সতৰ্ক থকাৰ চেষ্টা কৰিব। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি চিনেমা চাবলৈ মন যাব। পঢ়া শুনা বাহিৰা কিতাপ পঢ়িবলৈ আজি আপোনাৰ মন যাব, নতুবা ঘৰত থাকিবলৈ ইচ্ছা অকণমান কমিব পাৰে।
কিন্তু নিজতকৈ এওঁলোকে আনক বেছি প্ৰাধান্য দিয়াও দেখা যাব। আনৰ নামত কিছু খৰচো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি ব্যক্তিগত চিন্তাই অকণমান মনত হয়তো চঞ্চলতা আনিব পাৰে। আজি ঘৰত সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব। ঘৰৰ গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি এনেধৰণৰ কাম বনো আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কঠিন পৰিস্থিতিও এওঁলোকে আজি সমাধান কৰিবলৈ কিছু সক্ষম হ'ব পাৰিব, কাৰণ আপোনাৰ আজি কিছু গোপন প্ৰতিভাও বিকাশ পাব আৰু কষ্ট কৰাৰ কিছু শক্তি জন্মগতভাৱে যদিও আছে, আজি সেই শক্তিৰ পৰিমাণ পুনৰ বৃদ্ধি পাব। পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পদোন্নতি আজি হ'ব ধৰিব। এই ৰাশি ব্যক্তিসকলে কিন্তু আজি প্ৰথম দৃষ্টিতে হয়তো কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। আজি নতুন নতুন কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। অকণমান মোহ মায়া মাজে সময়ে হয়তো কম হৈ পৰিব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত একাগ্ৰ হৈ কাম কৰাৰ ক্ষেত্ৰত হয়তো অকণমান অসুবিধা হ'ব পাৰে। কোনোবাই হয়তো অকণমান আমনি আপোনাক কৰ্মক্ষেত্ৰত কৰিব পাৰে। আজি কিন্তু ব্যৱসায় বাণিজ্যৰ চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব ধৰিব। নতুনকৈ ব্যৱসায় কৰিবলৈ আজি ইচ্ছা যাব। আৰ্থিক ক্ষেত্ৰত অকণমান লোকচান হ'ব পাৰে, কাৰণ আজি খৰচ আপুনি ক'ৰবাত নহয় ক'ৰবাত কিছু কৰিব লাগিব। শিশুৰ সৈতে আজি দিনটোৰ বেছি সময় অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। গতিকে এনে শিশু আহিব আপোনাৰ ওচৰত, যি শিশুৱে অকণমান আপোনাৰ সৈতে আজি সময় অতিবাহিত কৰিবলৈ বিচাৰি থাকিব। লগতে প্ৰেম সম্পৰ্কত প্ৰিয়জনে আপোনাৰ সকলো কথা আজি মানি চলিব। আজি কথাবোৰ অকণমান স্পষ্টকৈ কোৱাও এওঁলোকক দেখা যাব। আপুনি স্পষ্টকৈ কথা কওঁতে হয়তো কোনোবাই বেয়াও পাব পাৰে, কিন্তু স্পষ্টবাদী ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব ধৰিব। ধন উপাৰ্জনৰ কিছু অৰ্জন কৰাৰ নতুন ক্ষমতাও আপোনাৰ দিনটোৰ শেষৰ ভাগত আজি বৃদ্ধি পাব। সময়ৰ সদুপয়োগ আপোনাৰ ৰাতিপুৱাৰ ভাগত সিমান নহয় যদিও দিনটোৰ শেষৰ ভাগত কিন্তু সময়ৰ সদুপয়োগ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি ঘৰত কোনোবা ব্যক্তিৰ হয়তো নতুন খবৰ অহাৰ সম্ভাৱনা আপুনি দেখিবলৈ পাব। অৰ্থাৎ ঘৰত কোনোবা ব্যক্তিৰ আজি নতুন খবৰ হয়তো আহিব পাৰে। গতিকে লক্ষ্য কৰিলে ঘৰুৱা পৰিৱেশটো আপোনাৰ বাবে আজি দিনটোত ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত স্বাস্থ্য সিমান ঠিক নাছিল, কিন্তু আজি স্বাস্থ্যত উন্নতি হ'ব। পুনৰ ক'ৰবালৈ আজি যাত্ৰা কৰাৰ আপোনাৰ মন যাব। আজি দিনটো অকণমান ব্যস্তপূৰ্ণভাৱে আপুনি পাৰ কৰিব লাগিব, কাৰণ একাধিক কামৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পৰালৈ আনক ধন ধাৰে নিদিব। আজি দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা খুবেই কম দেখা পোৱা গৈছে। অৱশ্যে কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে আপোনাক উপদেশ দিবলৈ আগবাঢ়ি আহি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি শুভ, কাৰণ প্ৰিয়জনে আপোনাক বহু কথাত ছাপোৰ্ট কৰা দেখা যাব। আজি কৰ্মত যদিও সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, কিন্তু সেই পৰিৱৰ্তনসমূহে আপোনাক আজি লাভ দিব। ঘৰত যিসকল ব্যক্তি থাকিব তেওঁলোকৰ ঘৰৰ কামৰ বাহিৰেও বাহিৰা অতিৰিক্ত কামৰ বোজাও আজি অকণমান বৃদ্ধি পাব। মোবাইলৰ সৈতে ব্যস্ততা দিনটোৰ শেষৰ ভাগৰ সময়খিনিত দেখা পোৱা গৈছে, কাৰণ
অকণমান মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁলোকে সময়বোৰ দিনটোৰ শেষৰ সময়বোৰ পাৰ কৰা পৰিলক্ষিত হ'ব। বিবাহিতসকলেও আজি প্ৰিয়জনৰ মৰম চেনেহ নিশ্চয় লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।